হেল্ল' এভৰিৱান, এটা মেছেজ সকলো ষ্টুডেণ্টলৈ। যোৱা এসপ্তাহ অৰ্থাৎ 4-5 দিন 6 দিন 7 দিন মই নাছিলোঁ, ইউটিউবত নাছিলোঁ বা হোৱাটছএপৰ ৰিপ্লাই দিব পৰা নাই, কমেণ্টৰ ৰিপ্লাই দিব পৰা নাই। লাইভ ভিডিঅ' মানে যিটো মই লাইভ ডিছকাশ্যন কৰোঁ, ষ্টুডেণ্টৰ কুৱেৰিজ প্ৰব্লেম সেইবোৰৰ ওপৰত ডিছকাশ্যন কৰোঁ লাইভত। চ' সেইখিনি বস্তু কৰিব পৰা নাই। চ' সেইকাৰণে দুখিত। আৰু যিসকলে স্পেচিয়েলি মেছেজ কৰিছা হোৱাটছএপত ৰিপ্লাই দিব পৰা নাই, কিছুমান ঘৰুৱা কাম, কিছুমান ফেমিলি প্ৰব্লেম বা পাৰ্চনেল কামত ব্যস্ত হৈ আছিলোঁ, ডেটছ ৱাই দিব পৰা নাই। বাট আজিৰ পৰা এগেইন বেক, এগেইন দিম, টেনশ্যন ল'ব লগা একো নাই। যিখিনি আপডেট আহে আপডেট দিবলৈ চেষ্টা কৰিম ষ্টুডেণ্টৰ কাৰণে। আৰু আজি ৰাতি 9 PM একজেক্ট 9 PM লাইভ কৰিম অচিন আনফিল্টাৰ। মই ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ। 9 PM ৰাতি 9টা বজাত আহিবা। আৰু যিসকলে হোৱাটছএপত মেছেজ কৰিছা, কমেণ্ট কৰিছা ভিডিঅ'ত, মই ৰিপ্লাই দিম, হোৱাটছএপৰো ৰিপ্লাই দিম, ডণ্ট ৱাৰি। মই লাইভ যেনেকৈ লাইভ কৰোঁ, লাইভ ডিছকাশ্যন কৰোঁ এভৰিডে। চ' আজি 9 PM কৰিম। চ' সেইকাৰণে আৰু নেক্সট ডেৰ পৰা, কাইলৈৰ পৰা এভৰিডে 10 PM বা 10:30 PM, 10 PM পৰা বা 10:30 PM, সেইখিনি একজেক্ট টাইমখিনি নক'লোঁ। এভৰিডে লাইভ হ'ব অচিন আনফিল্টাৰত, আৰু ভিডিঅ' আহিব অচিনটোত। চ' যিসকলৰ কুৱেৰিজ থাকে লাইভ ডিছকাশ্যনত জইন হ'ব পাৰা আজি 9টা বজাত, কাইলৈৰ পৰা এগেইন 10টা বা 10:30। আৰু ভিডিঅ'বোৰো দিব পৰা নাছিলোঁ, বহুতখিনি গ'ল নিযুত মইনা কিবা কিবি। চ' পাৰ্চনেল কামত টোটেলি বাহিৰত আছিলোঁ। মোৰ টেপ চেপ যিখিনি আছে, মোবাইল চবাইল নাছিলে মোৰ লগত, ডেটছ ৱাই এনেকুৱা হ'ল। চ' বেয়া পাব নালাগে যিসকলে স্পেচিয়েলি মেছেজ কৰিছে, আই এম এক্সট্ৰিমলি চৰি। চ' যাৰ যাৰ কুৱেৰিজ আছে প্লিজ আহিবা আৰু মেছেজ কৰিবা। যিসকলৰ মেছেজ চিন কৰা নাই বা ৰিপ্লাই দিয়া নাই, এগেইন দাদা বুলি ক'বা, বা কিবা প্ৰব্লেম আছে সেই প্ৰব্লেমটো ক'বা, মই নিশ্চয় ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ। চ' এইটো মেছেজ আছিল সকলোলৈ, যিসকল ষ্টুডেণ্টে কুৱেৰিজ বিচাৰি আছিল। বহুতে মেছেজো কৰিছে, মই আজি চেক কৰিছোঁ, বহুত মেছেজ পেণ্ডিং হৈ আছে, নিয়াৰলি 500+। চ' গোটেইখিনিৰে ৰিপ্লাই কৰিম, ডণ্ট ৱাৰি। আৰু সকলোকে বিনম্ৰ অনুৰোধ যে 9 PM যাতে লাইভ এড হয় অচিন আনফিল্টাৰত। মই ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ। ধন্যবাদ।